নমস্কাৰ, প্ৰদীপ কুৰ্মীৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। প্ৰদীপ কুৰ্মীয়ে এবাৰ আপোনালোকলৈ লৈ আহিছে মাছৰুম ফাৰ্মৰ বিষয়ে। মোৰ যিহেতু মাছৰুম ফাৰ্ম এখন অলৰেডি আছেই, তো এতিয়া মই মাছৰুম ফাৰ্মৰ আকৌ নতুনকৈ মাছৰুম ভৰাবলৈ গৈ আছোঁ। আৰু আপোনালোকে যদি মাছৰুমৰ প্ৰশিক্ষণ প্ৰেক্টিকেল আৰু থিয়ৰী দুয়োটাই বিচাৰে তেন্তে ল'ব পাৰিব মোৰ ইয়াতে। তাৰ কাৰণে আপোনালোকৰ এটা মাচুল দিব লাগিব আপোনালোকে, আৰু সেই মাচুলৰ বিষয়ে সবিশেষ জানিবৰ কাৰণে আপোনালোকে মোক যোগাযোগ কৰিব। আৰু মাছৰুম ফাৰ্ম এটা খুব লাভদায়ক ব্যৱসায় হয়। আপোনালোকে 50,000 টকাত ধুনীয়াকৈ এটা ব্যৱসায় চলাই নিব পাৰিব। আৰম্ভণি আপোনালোকে 50,000 টকাৰ পৰা ঘৰ বনোৱাৰ পৰা ধৰি তেনেকৈ মাছৰুমৰ বীজ অনা, খেৰ যদি আপোনালোকৰ ঘৰত থাকে আৰু আপোনালোকে যদি নিজে কাম কৰে 50,000 টকাও প্ৰয়োজন নহয়। আৰু আপোনাৰ যদি বাৰীত বাঁহ থাকে, মই মানে 50,000 টকাৰ পৰা মইতো আৰম্ভ কৰিছিলোঁ আপোনাৰ তাতকৈও কম টকাৰ পৰা, মাত্ৰ 35,000 টকাৰ পৰা আৰম্ভ কৰিছিলোঁ। আপোনালোকে যদি ইচ্ছুক হয় তেন্তে মোক যোগাযোগ কৰিব। মই খুব সোনকালে এইটো মাহতে মাছৰুমৰ নতুনকৈ আকৌ খেতি কৰি আছোঁ। আপোনালোকে প্ৰেক্টিকেল আৰু থিয়ৰী দুয়োটাই হেৰি পাই যাব, ইয়াৰ ট্ৰেইনিং পাই যাব। আৰু আপোনালোকে মাছৰুম কৰি যে এটা লাভদায়ক ব্যৱসায়, আপোনালোকে নিবনুৱা হৈ থকাতকৈ বা আপোনালোকে এনেই কিবা এটা কাম কৰি তাৰ উপৰি এক্সট্ৰা কিবা এটা ইনকাম কৰিব যদি বিচাৰে তেন্তে মাছৰুমৰ খেতি কৰক। আপোনালোকক ইমানখিনিয়ে জনালোঁ। মাছৰুমৰ যিখিনি বীজ হয়, বীজখিনি বাহিৰৰ পৰা আহে। আমাৰ মাছৰুমৰ বীজ বাহিৰৰ পৰা আহিব। মাছৰুমত দিব লগা যিখিনি প্ৰয়োজনীয় বস্তু সামগ্ৰী, সেইখিনিৰ পৰা ধৰি ক'ৰ পৰা কেনেকৈ ল'ব লাগিব, কি কৰিব লাগিব, কোনটো টাইমত মাছৰুম প্ৰডাকশ্যন ভাল হয়, কোনটো টাইমত মাছৰুমৰ প্ৰডাকশ্যন মাৰ্কেট ভাল হয়, সম্পূৰ্ণ আপোনালোকক জনাই দিয়া হ'ব এই ট্ৰেইনিঙৰ জৰিয়তে। আৰু আপোনালোকে মই অভিজ্ঞ বুলি নকওঁ, মই এতিয়ালৈকে 2-3বাৰ মাছৰুমৰ ফাৰ্ম কৰিছোঁ, মাছৰুম ভৰাইছোঁ। আৰু এতিয়াও মই অভিজ্ঞ বুলি নকওঁ, এতিয়াও মই শিকি আছোঁ। তাৰ পৰা আপোনালোকক অভিজ্ঞ ব্যক্তিৰ দ্বাৰা আপোনালোকক এইখিনি আগবঢ়োৱা হ'ব। আপোনালোকে আহক আৰু মাছৰুমৰ ফাৰ্মৰ বিষয়ে আপোনালোকে জানক। আৰু যিসকলে ইচ্ছুক মাছৰুমৰ ফাৰ্ম কৰি কিবা এটা দুটকা ঘটিম বুলি, তেখেতসকলে মোক যোগাযোগ কৰক। আপোনালোকৰ এটা মাচুল ৰখা হ'ব, সেই মাচুলটো দিলে আপোনালোকে গোটেই কামখিনি শিকিব পাৰিব। আজিৰ ভিডিঅ'তে ইমানতে সামৰিছোঁ, আৰু বাকী ভিডিঅ' আপোনালোকক লগ পাম যেতিয়া মই মাছৰুমৰ ফাৰ্ম, খেৰ কাটা হ'ব, খেৰ কেনেকৈ অনা হ'ব, খেৰ কাটি কি কৰা হ'ব, ইয়াৰ প্ৰচেছৰ বিষয়ে, মাছৰুমৰ ফাৰ্মৰ বিষয়ে সৰু কিছুমান ভিডিঅ' আপোনালোকক দেখাম। আজি ইমানতে সামৰিছোঁ। বাই বাই, লগ পাম নেক্সট ভিডিঅ'ত।